হোৱাটছআপ গাইজ কেছে আপুনি ৱেলকাম বেক টু আৱাৰ ব্লগ পৰচমেন সো গাইজ আজি আৰু নেক্সট দিনে ৰাতিপুৱা গাইজ আৰু আমাৰ জুমনে কি কবা আৰু ইয়া আটা আপুনি কিনিলা হে ও দো এয়া সব গাইজ আমি পথাৰত ৰাজা দেখাবলৈ আসক চাৰিটা গাইজ তো আটাই কি কৰিছে মানে ও লাইনৰ খুঁটা পুতলা ন মানে তার ডাল যে আছে মানে হলকি গেছিল সেই ভাল কৰিলা পুখুৰীটোৰ এক ৰাউণ্ড মাৰি কিনে আহিলো ভাল লাগিল বহুত বেছি আৰু আগত দেখি আমাৰ ধান বানি আছে তো খুৰা ক'ত যা আপনি ও গাখীৰ দিয়ে বুজক আৰু এগলাহান কি ৰুছিনো আপোনালোকে জানে না ও এগলা পটা গাইছ পটা খাই নেকি এইটো পটাৰ পাতটো হয় যিটো এৰে মানে ডাঙৰ হৈ কিনে উঠাৰ পিছত যিটো এৰে চালটো হ'লে সেই চালটো দি পাঘা বনায় যিটো ছাগাল গৰু বান্ধিবলৈ ব্যৱহাৰ কৰে সেইটো পাঘা বনায় আৰু এৰে সৰিয়হ যিটো থাকে এই হয় ইহঁতে বুজাই দিলাক মই গম পালোঁ এতিয়া তো এয়া গৌতম দাদা ক'ত যায় ঘৰত যায় ন এয়া দছে কুকুৰ লৈল গাইছেই চাওক বাবু কি নাম ইয়াৰ লাকি লাকি নাকামৰা দেই মাংস বুলি হাত খান খাই দিব পাৰে ইয়াৰে দিয়াচোন এই কামৰা দিব চাবা আৰু এই বাপৰে গাইজ আমি জুমান আৰু মই পঢ়াব যাম লগতে গাইজ কি বুই আছে আপুনি দাদা ন আপুনি চব পাৰে বুবা এও বুইছে নেকি হাতেদি মই মাছ মাৰি বঢ়াব আৰু গৌতম দাদা বঢ়া হ'ব নেকি অঁ চলা গাইজ বাপৰে বঢ়া এৰে এটা চাই কিনে লং ৰ'ব আমি ভাল চাই লগ মাছ বা পাওঁ না নাপাওঁ চাওকচোন য'ৰ খবৰ ভাল নে নাই ভাল 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 তোমাৰ ঘৰতে নেকি আগত অলপ আগতে যাবা চ' অলপমান গাইজ ঘূৰিলোঁ অলপমান এই হৰবে এনাৰ ঘৰটো দেখাই দিলাক বঢ়িয়া লাগিল কলেজত একেলগে পঢ়ে মানে চ' এখনি সিহঁততে গাইজ আমাৰ গৌতম দাদাই মাছ মাৰিব পৰা হ'ব মানে চাওঁ ৰ'বচোন পাইছে খবৰ ভাল না তোমাৰ অঁ ডাইলগ মাতি দিয়া তুমি ভাই এওঁ কিন্তু গাইজ সৰু হ'ব পাৰে কিন্তু ভাৱ কিন্তু ডাঙৰ এয়া পাইছিল গাইজ এয়া কি বস্তুটো এ নাজনো কিন্তু গাইজে তেওঁ বৰাহত লগাই দিছে সেই বস্তুটো ৰৈ বেবাৰে ৰূপচন্দা হৈ পাৰে চ' আমি এইটো খালত মাছ এটাও নাপালোঁ এতিয়া বেলেগত যাওঁ বলক এয়া হ'ল দাদা দাদা আপোনাৰ নামটো কি বৈকুণ্ঠ দাস অঁ এখেতে মোৰ ভিডিঅ' চাই ন কেনে লাগে ভিডিঅ'বিলাক ভাল লাগে ন আৰু এয়া গৌতম দাদাও চাই কেনে লাগে ক অ বাপৰে এয়া চব গাইজ গৌতম দাদা এইটো পাই গেলা কৱে বাপৰে বাম্পাৰ না এইটো কি আমি সকলোৱে এতিয়া গা ধুব বোলে নাই চ' গাইজ মই জীৱনৰ প্ৰথমবাৰ গাইজ এই পুখুৰীটোত গাইজ গা ধুম জয় শ্ৰীৰাম মই কিন্তু এক্সিডেণ্ট নাই তেওঁ আৰু কি কৰিছে তাতে ও মেটকাত তলত ডুব গেছি দেখছিল নাই পানীৰ মাজত এগিলাজন যোগ থাকে আপোনালোকে যদি নামে এই ঘৰক চাই লওক একবাৰ ভালদৰে চ' গাইজ এতিয়া আমাৰ গা চা ধোৱা হ'ল তো সকলোৱে চলা তোলা পিন্ধি কিনে যাওক বোলে গাটো ধুম বাই বাই আছিল আৰু এক্সপিৰিয়েঞ্চ নাছিল নাই সেইকাৰণে গাইজ অলপমান মানে নাকাটি পানীও মেগেল মোৰ জাপ মাৰিছিলোঁ ভাই কি ক'বা অলপমান কেম্বা লাগছি তোমাৰ এনে হৈছে নে কেতিয়াবা বাপৰে বেয়া লাগছে এতিয়া এক্সপিৰিয়েঞ্চ আছে এতিয়া থাকে না চলিকেইটা আমি জোখৰতে ভৰাই দিছোঁ ৰ'ব কি কৰিবা এতিয়া পতালটো ভাজি কিনে কাৰোবাক খুৱাই দিব লাগিব ৰ'ব জোখত লৈ যাব যোৱা নাই এতিয়া কেনে লাগিল পিছে হাতৰি সদায় হাতৰি আকৌ মই আজি নতুন হাতৰি লৈ কেনে কেনে লাগছে বাপৰে নাকে চাকে পানী সোমাই গ'ল চ' গাইজ মই এতিয়া গা ধুলোঁ গা ধুই পেলাই এতিয়া আমি ভাত খাম গাইজ চ' মই ঠাণ্ডা দিলাক মই খাই দিলোঁ তো নেক্সট ভিডিঅ' গাইজ আহি আছে হনুমান মন্দিৰৰ যাত্ৰা চ' যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই